নমস্কাৰ মনম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুণিয়ালগুৰি জিলা বৰপেটা অসম। মই আহিছোঁ চেঙা সমষ্টিৰ বিধায়ক কনিষ্ঠ বিধায়ক আশাবুলৰ ওচৰত আহিছোঁ। তেখেতক মই দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। এইবাৰ অসমৰ মাজত অসমৰ বিভিন্ন ঠাইত উচ্ছেদ হ'ল। এই উচ্ছেদের বিষয়ে তেখেতক প্ৰশ্ন কৰিম। আমি দেখি আছোঁ যে মাইনৰিটি কংগ্ৰেছৰ মাজতো 15 জন বিধায়ক মাইনৰিটি বিধায়ক আছে আর AIDF দলের বিধায়ক মাইনরিটি বিধায়ক 15 জন আছে। এই 15 জন কংগ্রেসের বিধায়কে কিমান দূর এই উচ্ছেদ লয় মাত মাতিলে আর মাইনরিটি মুসলমান মানুহৰ কারণে মাত মাতিলে আর AIDF দলের বিধায়ক সকলে কিমান দূর মাত মাতিলে এটা তো অসমৰ মানুহে এটা দেখিছে। এইবার যদি AIDF দলে সরকারের লগত এলায়েন্স হব পারে বা সরকার গঠন কৰিব পাৰে, আমি কৈ আছোঁ যে AIDF দলে সরকার গঠন কৰিব নোৱাৰিব, কিন্তু তেখেতসকলৰ সমভাগী হ'ব পাৰিব যদি ৰাইজে ভোট দিয়ে। এই বিষয়ে আপনি কি ক'ব? এইবাৰ গোটেই অসমত যিমান উচ্ছেদ হৈছে কোনো এটা উচ্ছেদৰ ঠাইতে কংগ্ৰেছে আগত গৈ মাত মাতা নাই। যদি UDF গৈছে তাতেই কংগ্ৰেছ গৈছে, কাৰণ UDF গৈছে মানুহৰ দুখ দুৰ্দশা বুজ দিছে। হয়, UDF এটা ঠাইত যোৱা নাই, সেই ঠাইটো হ'ল উৰিয়াম ঘাট। উৰিয়াম ঘাটত কিয় কংগ্ৰেছ নগ'ল এই প্ৰশ্নটো আপোনাৰ জৰিয়তে অসমৰ ৰাইজক এৰিলোঁ। যদি UDF গ'লেহেঁতেন তাতেই কংগ্ৰেছ গ'লেহেঁতেন। অৰ্থাৎ কংগ্ৰেছ কোনো প্ৰকাৰেই সংখ্যালঘু মানুহৰ দৰদী নহয়। সংখ্যালঘু মানুহৰ দুখ তেওঁলোকে হৃদয়ংগম কৰিব নোৱাৰে। যেতিয়া ক'ৰবাত শ্ব' অফ কৰিব লাগে, যেতিয়া ক'ৰবাত দেখাব লাগে যে আমি এইটো, তেতিয়াহে তেওঁলোকে শ্ব' অফ কৰিবলৈ ইয়াতে যায়। বাকী কথাটো থাকিল যে চৰকাৰ হ'বলৈ যি নাম্বাৰ্ছ লাগে সেই নাম্বাৰ্ছত আমি ইলেকশ্যনে নিখিলোঁ। আমি অন্তত চৰকাৰৰ সহযোগী হ'বলৈ নাম্বাৰ্ছত ইলেকশ্যন খেলি আছোঁ। আৰু যদি আমাৰ সেই সংখ্যা থাকে আৰু আমাৰ সেই সংখ্যা যদি কাৰোবাৰ প্ৰয়োজন হয় আৰু তেনে সময়ত যদি আমি চৰকাৰৰ অংশীদাৰ হ'ব পাৰোঁ, বিগত 78 বছৰৰ যি প্ৰাপ্য যি ন্যায্য সেইখিনি আমি গোটেই আদায় কৰি আনি দিম আৰু এই উচ্ছেদিত মানুহৰ মুখত আমি হাঁহি বিৰিঙাবলৈ সক্ষম হ'ম। আৰু এটা প্ৰশ্ন, চৰকাৰৰ লগত গ'লে কংগ্ৰেছৰ নিচিনা নিমাত হৈ থাকিব না চৰকাৰত থাকিলেও আপোনালোকে জোৰদাৰভাৱে উত্থাপন কৰিব? UDF দল বিগত 20 বছৰে বিৰোধীৰ আসনত আছিল আৰু শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিছে। UDF দলে কেতিয়াও চৰকাৰৰ অংশীদাৰ হোৱা নাই আৰু যেতিয়া আমি চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম তেতিয়া আপোনালোকে চাব যে UDF দলৰ ভূমিকা কি হয়। আৰু নিশ্চিতভাৱে জনগণৰ পক্ষতে এই ভূমিকা হ'ব, বঞ্চিত মজলুম মানুহৰ পক্ষতে এই ভূমিকা হ'ব, সাধাৰণ শ্ৰমজীৱী খাটি খোৱা মানুহৰ মুখত যাতে হাঁহি বিৰিঙাব পাৰোঁ তাৰ কাৰণে এই ভূমিকা হ'ব। আৰু এটা প্ৰশ্ন, আমি দেখি আছোঁ যে গৈৰৱ গগৈ অসমৰ কংগ্ৰেছ দলৰ সভাপতি হৈছে। আমি উচ্ছেদ লৈ তেখেতক এই বিষয় লৈ মাত মাতা দেখিব পোৱা নাই। এই বিষয়ে আপুনি গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেখেতে না উচ্ছেদ লৈ মাত মাতিছে না তেওঁৰ সমষ্টিত সংখ্যালঘু মানুহক উৎপীড়ন দমন আৰু হাৰাশাস্তিৰ বিৰুদ্ধে মাত পাতিছে। গৌৰৱ গগৈ মাতা নাই, অখিল গগৈও নামাতে। গতিকে এইটো হ'ল বাস্তৱিকতা, এইটো হ'ল হকীকত। যদি ক'ৰবাত সংখ্যালঘু মানুহৰ লগত অন্যায় হৈছে, অত্যাচাৰ হৈছে, অবিচাৰ হৈছে, সেই মাত কেৱল আৰু কেৱল AIDF দলে মাতিব লাগিব। এই কথা ধ্ৰুৱ, এই কথা সত্য, এই কথাই বাস্তৱ। এইবাৰ চেঙা সমষ্টিৰ মানুহে আপোনাক বিজয় কৰাত সহায় সহযোগ কৰিব না নাই? জনগণে জনৰাই দিলেতো নিশ্চিতভাৱে জয়ী হ'ব পাৰিম আৰু জনগণৰ মাজত আমি আছোঁ আৰু জনগণৰ পক্ষ আমি বিগত সময়ত গ্ৰহণ কৰিছোঁ। ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক, অন্যান্য অধিকাৰ স্বাধিকাৰৰ প্ৰশ্নলৈ হওক, আমি সদায় সোচ্চাৰ ভূমিকা গ্ৰহণ কৰিছোঁ। গতিকে জনগণৰ ওচৰত আমি আকৌ যাম, নিশ্চিতভাৱে জনগণে আমাক বিবেচনা কৰিব ইনশাআল্লাহ। যিয়ে নহওক, আমি চেঙা সমষ্টিৰ বিধায়ক আশাবুলৰ ওচৰত আহিছিলোঁ। তেখেতে ভালেখিনি কথা মোৰ লগত আলোচনা কৰিলে। আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। এইখিনি কৈ মই সামৰি মই কলেজ ৰাস্তা ঘাট কোৰ্ট কাছাৰী কৰা ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰাৰ সময়ত কেনেকৈ পাহৰি গলা? দূৰ দূৰণিৰ পৰা আহি সমাজতে চাকৰি কৰা, চৰকাৰৰ পৰা দৰমহা লৈ ঘৰত ভজন কৰা মা দেউতাক কেনেকৈ পাহৰি গলা? হনাত বৰটেঙা মই কলেজ ৰাস্তা ঘাট কোৰ্ট কাছাৰী কৰা ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰাৰ সময়ত কেনেকৈ পাহৰি গলা? দূৰ দূৰণিৰ পৰা আহি সমাজতে চাকৰি কৰা, চৰকাৰৰ পৰা দৰমহা লৈ ঘৰত ভজন কৰা মা দেউতাক কেনেকৈ পাহৰি গলা? হনাত বৰটেঙা মই কলেজ ৰাস্তা ঘাট কোৰ্ট কাছাৰী কৰা ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰাৰ সময়ত কেনেকৈ পাহৰি গলা? দূৰ দূৰণিৰ পৰা আহি সমাজতে চাকৰি কৰা, চৰকাৰৰ পৰা দৰমহা লৈ ঘৰত ভজন কৰা মা দেউতাক কেনেকৈ পাহৰি গলা?
হনাত বৰটেঙা মই কলেজ ৰাস্তা ঘাট মুখ্য উদ্বোধক হিচাপে আছে এডভোকেট নুৰুল ইছলাম আৰু সহযোগী উদ্বোধক দ্বয় আমাৰ প্ৰাক্তন প্ৰবীণ সাংবাদিক নজৰুল দা আৰু আৰমান আলী চাহাব তেখেতসকলক আমাৰ দ্বাৰ মুকলি কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।